ওম নমঃ শিৱায় জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আকৌ এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই এটা এনেকুৱা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ যিটো বিষয় মোৰ লগত ঘটিছে বা মই সেই কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ। সকলোৱে মা কালীৰ সাধন কৰিব বিচাৰে, তো আজি সেই মা কালীৰ সাধনৰ কিছু মই ঋণাত্মক দিশ আৰু ধনাত্মক দিশৰ বিষয়ে ক'ম যে মা কালীৰ সাধন আৰম্ভ কৰাৰ পিছত মানুহৰ কি কি পৰিৱৰ্তন বা কি দেখা লক্ষণ আপোনালোকে প্ৰথমে দেখিব। আহক সেই সৰ্বপ্ৰথমে মই সেই বিষয়ে মই আলোচনা কৰি আপোনালোকক জনাই আছোঁ যে মা কালীৰ সাধনৰ ওপৰত আমাৰ কি কি প্ৰভাৱ পৰে। সৰ্বপ্ৰথমে যেতিয়া মই ঋণাত্মক দিশবোৰ ক'ব বিচাৰিছোঁ, যেতিয়া আমি মা কালীৰ সাধন আৰম্ভ কৰোঁ তেতিয়া আপুনি চাব যে আপোনাৰ মিছা কথা বেয়া লাগে বা মিছা কথা ক'ব ইচ্ছা নাযায়, নাৰীৰ প্ৰতি কোনো বেয়া দৃষ্টি নাথাকে, প্ৰতিটো মুহূৰ্ততে মা কালীৰ ফটো বা মূৰ্তিত আমি আকৰ্ষিত হওঁ, লোকৰ প্ৰতি বেয়া ভাৱ সৃষ্টি নহয়, খং ভাৱ বেছি আহে আৰু শ্মশানবোৰ খুব ভাল লগা হয়। এইবোৰ আছিল ঋণাত্মক দিশ। আৰু ধনাত্মক দিশবিলাক মই এতিয়া মই ঋণাত্মক দিশবিলাকৰ বিষয়ে কৈ আছোঁ। মায়া মোহ নাইকিয়া হয়, লোকৰ দুখত দুখ পোৱা যায়, গাৰ বিষ হয়, সাধন আৰম্ভ কৰাৰ পিছত জীৱনত বহুত দুখ আৰু কষ্টৰ আৰম্ভ হয়, ঘৰখনত বহু অশান্তিৰ সৃষ্টি হয়, বেয়া কামত লিপ্ত হ'ব মন নাযায় বা আপোনাৰ পৰিয়ালৰ লোকৰ প্ৰতি আপোনাৰ মোহ মায়া নাইকিয়া হয়। সঁচা অৰ্থত ক'ব গ'লে আপুনি অকলশৰীয়াকৈ থাকি খুব ভাল লাগে হয়। এয়া আছিল মা কালীৰ ধনাত্মক দিশ আৰু ঋণাত্মক দিশবোৰ। যেতিয়া আপোনাৰ সাধন সিদ্ধি হোৱাৰ পথত হয় তো এইবোৰ সকলো নাইকিয়া হৈ যায়। আৰু এটা কথা, ইয়াত যেতিয়া আৰম্ভ কৰিব আপোনাৰ ধনৰ খুব অভাৱ সৃষ্টি হয়। যেতিয়া ধনৰ অভাৱ সৃষ্টি হয় আপুনি সেই ঠাইৰ পৰা কেতিয়াও বিচলিত নহ'ব। মা কালীৰ সাধনত এইখিনি আমাৰ পৰীক্ষা সৃষ্টি হ'বই। আৰু যিখিনি মোৰ ফালৰ পৰা মই যিখিনি পাইছোঁ সেইখিনি মই আপোনালোকক জনাইছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি হৈছে মোক আপোনালোকে ক্ষমা কৰিব। নাজানো মই কিমানখিনি আগবাঢ়িব পাৰিছোঁ এই বিষয় লৈ। আৰু যিখিনি মোৰ অনুভৱ হৈছে মা কালীৰ সাধনৰ ওপৰত বা মা কালীৰ সাধন কৰাৰ পিছত সেইবোৰ কথা মই আপোনালোকক আজি জনাইছোঁ। এইবোৰ আছিল মা কালীৰ ধনাত্মক দিশ আৰু ঋণাত্মক দিশবোৰ। ঋণাত্মক দিশৰ বিষয়ে মই আপোনালোকক কৈছোঁ, ধনাত্মক দিশৰ বিষয়েও কৈছোঁ। আৰু যদি কোনোবাই মা কালীৰ সাধন আৰম্ভ কৰিব বিচাৰে তো এইবোৰ অনুভৱ নিশ্চয় হ'ব। যেতিয়া এইবোৰ অনুভৱ হ'ব তেতিয়া আপুনি গম পাব যে আপোনাৰ মায়ে আপোনাৰ প্ৰাৰ্থনা শুনা আৰম্ভ কৰিছে। আৰু যেতিয়াই এই সাধন সিদ্ধি হৈ পৰিব, সাধন সিদ্ধি হোৱাৰ পিছত আপোনাৰ প্ৰতিটো সমস্যাই নিজে নিজে আঁতৰ হৈ যাব আৰু মায়ে সেইবোৰ আপোনালোকৰ পৰা আঁতৰ কৰি লৈ গৈ থাকিব। এইখিনি আছিল আজি মোৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু যদি যিসকলে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত ন'টিফিকেশ্যন বেলটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক সন্মুখত আনি থাকিব পাৰোঁ। বহু ভিডিঅ' মই আপোনালোকক দেখুৱাইছোঁ। তো আজি আছিলে এইটো বিষয়। তো আহক এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায় জয় মা কালী।